নমস্কাৰ আজি মোৰ লগত আছে অসমৰ বিশিষ্ট অভিনেতা নন্দজ্যোতি কাশ্যপ দাদা প্ৰথমতে মই আপোনাক মই ইউটিউব চেনেলৰ বাবে স্বাগতম জনাইছোঁ। ধন্যবাদ ময়ো দাদা প্ৰথমতে মই আপোনাক সুধিব বিচাৰিম এই বছৰ আপুনি ৰাজনৈতিক ক্ষেত্ৰত আছে ইয়াৰ আগত আপুনি প্ৰায় কিমান বছৰ এই একচুৱেলি মোৰ ভ্ৰাম্যমান যাত্ৰাটো আৰম্ভ হৈছিলে 1995 পল্লৱী থিয়েটাৰৰ যোগেদি তাৰপিছত মই ব্ৰেক হৈছে কৰে কাম কৰিছোঁ মাজত ব্ৰেক হৈছে তাৰপিছত মই বৰবিচিলা থিয়েটাৰ থিয়েটাৰ ৰাজনীতি থিয়েটাৰ সূৰ্য থিয়েটাৰ সূৰ্য এনেকৈ বিভিন্ন থিয়েটাৰ কাম কৰি আহি আছোঁ আহি এই বৰ্ষত মই ৰাজনীতি থিয়েটাৰ কাম কৰি আছোঁ আপুনি ইমান বছৰ থিয়েটাৰত কাম কৰিলে এই সকলো থিয়েটাৰৰ অভিজ্ঞতা বেলেগ বেলেগ এই অভিজ্ঞতাবোৰ কেনেকুৱা 100% বেলেগ বেলেগ হ'ব বেলেগ বেলেগ মানুহ হ'ব বেলেগ বেলেগ প্ৰডিউচাৰ হ'ব বেলেগ বেলেগ প্ৰডিউচাৰৰ বেলেগ বেলেগ ধাৰণা থাকে বেলেগ বেলেগ চিন্তা থাকে গতিকে এই চিন্তাৰ মাজেদি কিন্তু আমাৰ চিন্তাটো হ'ল যে কেনেকৈ নাটক দৰ্শকৰ মাজলৈ নিব পাৰি দৰ্শকে আমাক কেনেকৈ আশীৰ্বাদ দিব পাৰে কেনেকৈ আমাক মৰম দিব পাৰে সেই পৰ্যায়লৈ আমি নাটকখন নিয়াৰ কাৰণে চেষ্টা কৰোঁ আমি অভিনেতা হিচাপে বেলেগ বাহিৰা দিশত ইমান চিন্তা নাথাকে আমি অকল নাটকতেই মজি থাকোঁ তাৰ ভিতৰতো আমাৰ এখন ছ'চিয়েল লাইফ এটা আছে ফেমিলি লাইফ এটা আছে ইমোচনেল লাইফ এটা আছে এনেকৈ চলি থাকে থিয়েটাৰ লাইফ এটা আছে গতিকে থিয়েটাৰৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে ভালেই আৰু মাজে মাজে যদিও কিবা কিবি হৈ থাকে আজিকালি হৈ থাকে বাৰু আগৰ সেই মজাটো এতিয়া মজাৰ মাজত ডিফাৰেঞ্চ আছে আৰু অভিয়াছলি ডিফাৰেঞ্চ হ'ব কাৰণ পৰিৱৰ্তন লাগে পৰিৱৰ্তন হৈ আছে আৰু পৰিৱৰ্তনৰ মাজেদি আগুৱাই গৈ আছে দৰ্শকেও আঁকোৱালি লৈ আছে তেনেকৈ আপুনি সৰুৰ পৰা এজন অভিনেতা হ'ম বুলি ভাবিছিলনে মই সৰুৰ পৰা একচুৱেলি মই অভিনেতা হোৱাৰ লালসাটো নাছিল যদিও মই প্ৰথমতে ছবি আঁকিছিলোঁ মোৰ ছবিৰ প্ৰতি বিশেষ এটা ৰাপ আছিলে তাৰপিছত সংগীতৰ প্ৰতি তাৰপিছত লাহেকৈ আমাৰ যিহেতু মই পাঠশালাত ঘৰ বৰজালি অঞ্চলত ঘৰ পাঠশালাতে থিয়েটাৰৰ জন্ম হৈছে গতিকে পাঠশালাত থিয়েটাৰ চাই সেই এটা বীজ এটা সোমাই গৈছে অন্তৰত তাৰপিছতে থিয়েটাৰ চাই মই কেতিয়াবা এনেকৈ সেইটোৱে চাগে বহুৱাই লৈ এই অভিনেতা হোৱাৰ এটা আকাংক্ষা আছিল পিছলৈ থিয়েটাৰ চায়ে হৈছে তাৰপিছত থিয়েটাৰ যদিও ভ্ৰাম্যমান থিয়েটাৰত আহিছোঁ কিন্তু তাৰ আগত মই এমেচাৰ থিয়েটাৰ বহুত বছৰ মই এমেচাৰ থিয়েটাৰৰ লগত জড়িত আছোঁ আৰু দুইটা বিভাগ বেলেগ বেলেগ দুইটা মাধ্যম বেলেগ বেলেগ চিনেমা বেলেগ এমেচাৰ থিয়েটাৰ বেলেগ ভ্ৰাম্যমান থিয়েটাৰ বেলেগ এতিয়া চবতে কাম কৰি মজা আছে কিন্তু মাধ্যমটো বেলেগ বেলেগ যদিও তাৰ ডিফাৰেঞ্চো আছে আৰু সেই ডিফাৰেঞ্চখিনি জানি বুজি লৈ কাম কৰি গৈ আছোঁ আচলতে ভ্ৰাম্যমান থিয়েটাৰ অহাৰ আগতে এমেচাৰ নাটক কৰি আছোঁ ভাল অভিয়াছলি এমেচাৰ থিয়েটাৰত এই অহা কখৰ পৰা শিকিব পৰা যায় নাটক কেনেকৈ কৰিব লাগে বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰত অভিনেতা হৈ আহিব লাগিলে আগতে শিকি আহিবই লাগিব কাৰণ ইয়াত শিকোৱা নাযায় ইয়াত শিকি আহি পেলাই নিজকে কেনেকৈ এষ্টাব্লিছ কৰিব পাৰি তাৰহে এটা কুচকাৱাজ চলিব লাগে গতিকে এমেচাৰ থিয়েটাৰ কৰিব লাগে এমেচাৰত নাটক কৰা মজাটো বেলেগ তাত শিকিব পাৰি বহুত মানুহৰ পৰা আৰু বহুত ভাল ভাল নাটক কৰিব পৰা যায় মনতো ভাল নাটক হৈ আছে তাৰোপৰিও চিন্তা কৰিব পৰা যদি আমি নাটক বেছিকৈ আমি চিন্তা কৰিব লাগিব এটা কেৰেক্টাৰ এমাহ ধৰি আমি এখন নাটক ৰিহাৰ্চেল কৰিম সেই কেৰেক্টাৰটো আমি কেনেকৈ ডেভেলপ কৰিম এতিয়া বিভিন্ন মানুহৰ পৰা সেই আইডিয়াবিলাক লৈ সেই পৰামৰ্শবিলাক কৰিম তেনেকৈ আগবাঢ়ি গ'লে তেতিয়া ভ্ৰাম্যমানত খোজ পেলাই নিজকে এষ্টাব্লিছ কৰাত সুবিধা হ'ব আপোনাৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম সুযোগটো যেতিয়া আপুনি আহিছিল সুযোগটো কেনেদৰে আহিছিল আচলতে মই পল্লৱী থিয়েটাৰৰ যিটো কেম্পাছ আছিলে কেম্পাছত মই হেৰি কৰি আছিলোঁ মই এতিয়া কলেজত পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডেৰী আগতে মেট্ৰিক পাছ কৰি এটা ভাড়া ঘৰত আছিলোঁ তাৰ ওচৰতে থিয়েটাৰ কেম্প এটা আছিলে থিয়েটাৰ পল্লৱী থিয়েটাৰ কেম্প মই ৰিহাৰ্চেল চাই অৱশেষত এটা এক্টৰ লগা হ'ল এতিয়া মই ক'লোঁ যে মই থাকিম থিয়েটাৰত পঢ়া বাদ দি পেলাই থিয়েটাৰত মই খোজ দিছোঁ তেনেকৈ এই পোকটো আৰম্ভ হৈছিলে থিয়েটাৰ নিচাটো বৰ বেয়া নিচা একদম বেলেগ নিচা বেয়া নিচা বুলি মই নকওঁ নিচাটো যদি ভালকৈ আগবঢ়াই নিব পৰা যায় তেতিয়াহ'লে এইটো ভাল নিচা বুলিয়েই ক'ব লাগিব বেয়া বুলি সেইটো কোৱা নাই নিচাটো যেতিয়া নিচাটো সোমালে তাৰ পৰা ওলাবলৈ টানেই গোটেই মাধ্যমটো সংগীতৰ মাধ্যমে হওক নাটকৰ মাধ্যমটোৰ লগতে হওক ইয়াত ইম'চনটো জড়িত হৈ থাকে বেছি আৱেগিক মানুহবিলাক এটা এক্টৰৰ আৱেগটো বহুত বেছি হয়
গতিকে এই এৰিব নোৱাৰা এটা কাম চাকৰি বাকৰি কোনো ধৰণৰ চিন্তাই নকৰিছিল চিন্তাই নকৰিলোঁ কেৱল নাটক কৰিছোঁ এই নিচাটো সোমোৱাৰ পিছত মানে বেলেগ কথা ভাবিব মনতে নাহে মনত আহে কিন্তু ইয়াত মজাটো আছে যে বিভিন্ন মানুহক লগ পোৱা যায় বিভিন্ন মানুহৰ পৰা পৰামৰ্শ লৈ জীৱনটো আগবঢ়াই নিয়াৰ কাৰণে এটা চিন্তা কৰিব পৰা যায় আৰু ইয়াত এটা মঞ্চত উঠি এটা গীত গোৱা এখন নাটক কৰাৰ ইয়াৰ মজাটো বেলেগ কোনো মাধ্যমত নাই গতিকে সেইটোৱে এটা কথা আৰু এই ডাইলগ এটা মতাৰ লগে লগে যে সন্মুখৰ পৰা হাত চাপৰি আহিব কেতিয়াবা নিগেটিভ কেৰেক্টাৰ কৰিলে গালি আহিব এই ধৰণৰ যিটো মৰম যে নাটক শেষ হোৱাৰ পিছত মানুহে ফটো উঠিবলৈ আহিব মানুহে আপ্যায়ন কৰি অসমৰ দৰ্শকখিনিতো বৰ ভাল দৰ্শক আমি নাটক কৰিবলৈ আমিনো কি মানুহে যিখিনি ৰেচপেক্ট যিখিনি মৰম কৰে ইয়াৰ ভিতৰত সোমাই যোৱা এটা আৰু এটা হেৰি কৰে বুষ্টাৰ প্ৰেৰণা যোগায় গতিকে তেনেকৈ আছে আপুনি ভাগৱন থিয়েটাৰ মই নাটক বহুত কৰিছোঁ থিয়েটাৰত মই নেশ্যনেল স্কুলত আমাৰ ময়া ৱৰ্কশ্বপে কৰিছোঁ মই চিৰিয়াল থিয়েটাৰৰ এজন বাহাদুৰ ইছলাম ছাৰৰ মই এটা ষ্টুডেণ্ট হয় গতিকে মই এমেচাৰৰ কেইগৰাকী বন্ধুক মই লগ পাইছোঁ নাটক শিকিছোঁ এতিয়ালৈকে মই শিকি আছোঁ দেই এতিয়াও মই ছাত্ৰ এতিয়াও মই বিভিন্ন মানুহৰ পৰা শিকি আছোঁ এতিয়ালৈকে মোৰ নাটক শিকা পোৱা নাই এই পথাৰখন বহুত বিশাল হয় এখন সাগৰখন বহুত বিশাল হয় নাটকৰ এখন সাগৰ থকা বুলি আমি জানোহে এতিয়ালৈকে সাগৰখন কিন্তু দেখা নাই ইমানে আমি কেঁচা হৈ আছোঁ মই বিশেষকৈ আপোনাক আমি ভৱিষ্যতে বিগ দেখিবলৈ বিগ স্ক্ৰীণত মই দুই এটা কাম কৰিছোঁ নাই মই এবছৰ চমুদাৰ লগত নিজৰ ভাল লগা মানুহজনৰ লগত যেতিয়া এই পথাৰতে মানে কাম কৰিব পাৰে তেনেকুৱা আৰু বেলেগ ভাল নালাগে ভাল লাগে এটা সাহস পোৱা যায় আৰু শিকাৰ এটা ধান্দা কৰে মই এই মানুহজনৰ হৃদয় ভাল পাওঁ ডাইলগ ডেলিভাৰী ভাল পাওঁ জেচাৰ ভাল পাওঁ গতিকে এই মানুহজনৰ লগত যদি থাকি পেলাই এটা কেৰেক্টাৰক মই সজীৱ কৰাত সুবিধা হয় গতিকে তেনেকুৱা ডিফাৰেঞ্চ এটা শিক্ষা পোৱা যায় আৰু সেই আশাতে তেনেকুৱা মানুহৰ লগত কাম কৰা হেঁপাহ এইটো আচলতে এটা ভাগ্যৰ কথা ভাগ্য অভিয়াছলি এইটো ভাগ্য আৰু সেই ভাগ্যৰ বলতে পোৱা যায় মানে এই ভাগ্যৰ বলতে বহু কেইগৰাকী অসমৰ বিশিষ্ট অভিনেতাক লগ পাইছোঁ ভ্ৰাম্যমানৰে হওক বা ছবি জগতৰে হওক লগত কাম কৰাৰ সুযোগ পাইছোঁ সেইটো ভাগ্য বুলি ক'ব পাৰি ভাগ্যই মোৰ কাৰণে ভাগ্যই ভাল লগা এটা আপোনাক আমি অহা বছৰৰ কাৰণে এতিয়ালৈকে মই থিৰাং কৰা নাই আচলতে মই ৰাজশাহী থিয়েটাৰতে মই চুক্তিবদ্ধ হোৱা নাই যদিও ইয়াৰ লগতে কথা বতৰা মোৰ চলি আছে বেলেগ থিয়েটাৰে মোক বিচাৰিছিলে যদিও মই পেণ্ডিং ৰাখিছোঁ দাদা যিসকল নতুন কলাকুশলী এই ভ্ৰাম্যমান জগতৰ লগত মানে জড়িত হ'ব বিচাৰি আছে তেওঁলোক আহিব খুজিছে তেওঁলোকক কি ক'ব এটাই কথা নাই যে কষ্ট কৰিব লাগিব সাধনা লাগিব আৰু পৃথিৱীত এনেকুৱা কোনো ছেক্টৰ নাই যিটো ছেক্টৰত কষ্ট নকৰিলে কিবা পোৱা যায় কষ্ট কৰিব লাগিব আৰু এইটো প্লেটফৰ্মত বেছি কষ্ট কৰিব লাগে কাৰণ বহুত শিকিবলগীয়া থাকে আৰু যিমান গাঁৱত হওক মই এনেকুৱা এখন গাঁৱৰ ল'ৰা যিখন গাঁৱত মই যেতিয়া পঢ়ি থাকোঁ সেইখন গাঁৱত যিফালেদিয়ে মোৰ ঘৰখনত সোমাব লাগে যিফালেদিয়ে নাযাওক এখন সাপো পাৰ হ'ব লাগিব এতিয়া ৰাস্তা হৈ গ'ল বাৰু সেইখন গাঁৱৰ পৰা ওলাই আহিও যদি মই আজি ভ্ৰাম্যমানত নাটক কৰিব পাৰিছোঁ অভিনেতা হ'ব পাৰিছোঁ সৰু অভিনেতা বাৰু হ'ব পাৰিছোঁ গতিকে নোৱাৰা কাম একো নাই পৃথিৱীত সেই কষ্টটো সেই এইমটো লাগিব সেই ড্ৰিমটো লাগিব সেই সপোনটো লাগিব আৰু সেই সপোনটো সাকাৰ ৰূপত দেখিব লাগিলে কিমানখিনি কষ্ট কৰিব পাৰিব লাগিব এই মানসিকতাটো লাগিব মই এটাই আশা কৰোঁ যে অসমৰ আমাৰ অসমত যিখিনি নতুন ল'ৰা ছোৱালী লাগি আছে কষ্ট কৰক আৰু সেই কষ্টৰ ফল এদিন মিঠা আৰু বহুত ল'ৰা ছোৱালী মানে এই থিয়েটাৰলৈ অহা মানে যোগাযোগৰ এই কথাটো নাজানে কেনেদৰে তেওঁলোকে যোগাযোগ কৰিব নহয় আচলতে থিয়েটাৰে যোগাযোগ কৰিব যদিহে সেই ল'ৰাজনক
আমি দেখা পাওঁ যে এইখন নাটকত সেই ল'ৰাটোৱে বৰ ভাল কেৰেক্টাৰ এটা কৰিছে তেওঁলোকে যোগাযোগ কৰিব নালাগে তেওঁলোকক নিজে মাতি লৈ আহিব এনেকুৱা মই ক'ৰবাত যদি দেখোঁ এজন ভাল অভিনেতা নিশ্চয় মই সেই ল'ৰাজনৰ কথা ক'ম যে এখন থিয়েটাৰ যদি ল'ৰা এটা লগা হয় তেনেহ'লে মই অভিনেতা এজন লগা হয় তেনেহ'লে সেই ল'ৰাজনৰ কথা মই নিশ্চয় গতিকে মোৰ তাত এখন লিষ্ট আছে মনত আছে এই লিষ্ট লিখা নাই মনত আছে গতিকে সেই লিষ্টৰ জৰিয়তেদি মই সেই ল'ৰাবিলাকক অনাৰ কাৰণে ময়ো চেষ্টা কৰিম তেনেকৈ আমাৰ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে চেষ্টা কৰিম গতিকে সেই লিষ্ট কেতিয়া ইয়াত কোনো এটা বেলেগ ৰাস্তা নাই যে সোমোৱাৰ এটা বেলেগ ৰাস্তা লাগিব একো নাই কিন্তু কষ্ট কৰিব লাগিব নাটক কৰিব লাগিব ভাল পাব লাগিব তাৰপিছত নিজে নিজে আহিব তো ভাল লাগিল আপুনি ইমানখিনি সময় মোক দিয়াৰ বাবে ধন্যবাদ তো আপুনি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ভিউৱাৰসকলক কি ক'ব মই ক'ম যে ইমান ধুনীয়াকৈ ই কথাবিলাক সুধিব পাৰিছে নাটকৰ নিশ্চয় বাচ্ছাটোৰ জ্ঞান আছে গতিকে আৰু এই জ্ঞানটো কি আৰু পৰিসৰটো বৃহৎ কৰাৰ স্বাৰ্থত বা বৃহৎ কৰিবলৈ হ'লে আপোনালোকৰ মৰম লাগিব আপোনালোকে যিবিলাকে ভিডিঅ' চাই আছে তাক মৰম দিয়ক আশীৰ্বাদ দিয়ক সি যাতে পুনৰ আকৌ আগুৱাই যাব পাৰে এখন ধুনীয়া জগতলৈ আগুৱাই যাব পাৰে বহুত ভাল ভাল কাম কৰি যাব পাৰে এই মাধ্যমটোৰ যোগেদি আশীৰ্বাদ দিব তো আজিলৈ ইমানেই আছিল তো আপোনালোককো ধন্যবাদ থাকিল মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে তো আজিলৈ ইমানেই তো আজিলৈ বাই বাই ধন্যবাদ